হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। যোৱাকালি আমি CBCৰ ওপৰত হিমগ্ল'বিন প্লেটলেটৰ ওপৰত আমি এটা ভিডিঅ' বনাইছিলোঁ, মই আপোনালোকৰ মাজত আগবঢ়াইছিলোঁ। আজি ব্লাড ছুগাৰৰ ওপৰত এটা ভিডিঅ' বনাব বিচাৰিছোঁ। বৰ্তমান সময়ত দেখা পোৱা প্ৰধান সমস্যাৰ ভিতৰত আন এটা সমস্যা হৈছে ব্লাড ছুগাৰ। এটা প্ৰজন্মৰ পৰা এটা বয়সৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধ অৱস্থালৈকে বা কিছুমান কম বয়সৰ ক্ষেত্ৰতো দেখা যায় আজিকালি ছুগাৰ বাঢ়া বুলি বহুতে কয় যে মোৰ ছুগাৰ লেভেল হাই আছে, আৰু বহুতে ভয়তে চেনি নাখায়, আলু কমকৈ খায়, মিঠা বস্তু কমকৈ খায়। ইয়াৰ কাৰণটো কি হয়, একচুৱেলি ছুগাৰটো কি হয়? প্ৰথমতে আপোনালোকে বুজি লওক, আমাৰ দেহত এটা অংগ থাকে, সেইটোৰ নাম অগ্নাশয় বুলি কয়, বা ইংলিছত তাক পেনক্ৰিয়াছ বুলি কোৱা হয়। এতিয়া আপোনাৰ কি হয়, এই অগ্নাশয়টোৱে আমাৰ দুটা ধৰণৰ হৰমন নিঃসৰণ কৰে। এতিয়া হৰমন মানে কি বস্তু? ধৰক আপোনাৰ দেহত কিবা এটা প্ৰক্ৰিয়া এটা চলি আছে, যেনে আমি ৰাতিপুৱা এটা সময়ত সাৰ পাওঁ বা ৰাতি এটা সময়ত শুই যাওঁ, সেইটো এটা আমাৰ হৰমনে দেহত নিয়ন্ত্ৰণ কৰি আছে। ঠিক তেনেকৈ অগ্নাশয়ত পৰা দুটা হৰমন নিঃসৰণ হয়, এটাক কোৱা হয় ইনচুলিন আৰু আনটোক কোৱা হয় গ্লুকাগন। এই দুয়োটা হৰমনৰে বেলেগ বেলেগ কাম আছে। ইনচুলিন হৰমনে কি কৰে, যেতিয়া আমি কোনো এটা খাদ্য এটা গ্ৰহণ কৰোঁ, খাদ্যটো ধৰক আমি খাই দিলোঁ, কিবা এটা মিঠাই খাই দিলোঁ বা কিবা এটা যিকোনো বস্তু এটা খাই দিলোঁ, খাই দিয়াৰ পিছত আমাৰ দেহত কি হয়, পাকস্থলীলৈ যোৱাৰ পিছত তাক কি কৰা হয়, এবজৰ্পশ্যন হয় বা ডাইজেশ্যন হয়। প্ৰথমতে কি হ'ল, সৰু সৰু টুকুৰালৈ ভাঙি গ'ল, ভাঙি যোৱাৰ পিছত সেইখিনি ভঙা বস্তুখিনি কি হ'ব, আমাৰ তেজত মিহলি হ'ব। আৰু ইনচুলিনটো কেতিয়া অগ্নাশয়ৰ পৰা নিঃসৰণ হ'ব, যেতিয়া কোনো এটা খাদ্য বস্তু আমাৰ পাকস্থলীৰ ভিতৰলৈ যাব, সেইটো সময়ত তাৰ পৰা আমাৰ অগ্নাশয়ৰ পৰা ইনচুলিনটো নিঃসৰণ হ'ব। আৰু ইনচুলিনে কি কাম কৰিব? ইনচুলিনে কি কৰিব, যে এই যে আমাৰ যে তেজত যিখিনি শৰ্কৰা বা ছুগাৰ আছে তাৰ পৰিমাণটো কমাব। আৰু কি কৰিব, সেইবিলাক এটা নিৰ্দিষ্ট অংশলৈ লৈ যাব। ছাপ'জ কোনোবা এটা কোষলৈ লৈ গ'ল, লিভাৰলৈ লৈ যাব পাৰে। ঠিক তেনেকৈ আমাৰ দেহৰ যিবিলাক অংগ আছে, যিবিলাক মাচল আছে, আমাৰ মাচলবিলাকত লৈ যায়, সেইবিলাক অংগলৈ ইনচুলিনে লৈ যাব। তাৰ কাম, ইনচুলিনৰ কামটো হ'ল যে ছুগাৰ লেভেলটো কমাই ৰাখিব লাগে। ঠিক তেনেকৈ অগ্নাশয়ৰ পৰা আৰু এটা হৰমন নিঃসৰণ হয়, সেইটোক কোৱা হয় গ্লুকাগন। ইয়াৰ কামটো আকৌ ওলোটা। গ্লুকাগনে কি কৰিব, আপোনাৰ তেজত বা আপোনাৰ কোষত, আমাৰ দেহৰ কোষত কি কৰিব, ছুগাৰৰ মাত্ৰাটো বা শৰ্কৰাৰ মাত্ৰাটো সি বঢ়াই সি কি কৰিব,